দক্ষিণ কামৰূপৰ এটা ধুনীয়া মন্দিৰ। হয় ৰাইজ, ঠিকে ধৰিছে। মই কৈছো আমাৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ বৰগুচি আন্তিবোৰত থকা শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰটোৰ কথা। এই মন্দিৰটো সৰ্পদেৱী মা মনসাৰ উপাসনাৰ বাবে বিখ্যাত। মন্দিৰটোৰ চৌপাশ অত্যন্ত নিৰিবিলি আৰু গছ-গছনিৰে ভৰা। কোলাহলমুক্ত পৰিৱেশৰ বাবে ইয়ালৈ আহিলে মনত এক গভীৰ প্ৰশান্তি পোৱা যায়। যদিও ইয়াত মা মনসাৰ পূজা বিশেষভাৱে কৰা হয়, মন্দিৰটোৰ প্ৰাংগণত ভগৱান শিৱ, মাতা পাৰ্বতী আৰু মা কালীৰ পৃথক পৃথক উপাসনাস্থলী আছে। কেৱল পূজা অৰ্চনাই নহয়, এই মন্দিৰটোৱে স্থানীয় অঞ্চলটোক এক সামাজিক মিলনভূমি হিচাপেও কাম কৰে। ইয়াত বিভিন্ন ধৰ্মীয় সভা আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। সকলো শ্ৰেণীৰ লোকৰ বাবে ই মুকলি, আনকি শাৰীৰিকভাৱে প্ৰত্যাহ্বানজনক ভক্তসকলৰ বাবেও ইয়াত সহজ যাতায়াত আৰু পাৰ্কিঙৰ ব্যৱস্থা আছে। এই মন্দিৰটোত কৰা আটাইতকৈ ডাঙৰ উৎসৱটো হ'ল মনসা পূজা। সাধাৰণতে প্ৰতি বছৰে আগষ্ট বা ছেপ্টেম্বৰ মাহত অৰ্থাৎ ভাদ মাহত এই পূজা অতি ধুমধামেৰে উদযাপন কৰা হয় আৰু সেই সময়ত কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত সমবেত হয়। দক্ষিণ কামৰূপৰ এই মন্দিৰটোৰ কথা আপুনি আগতে গম পাইছিল নে? যদি পাইছিল কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই পেজটো ফ'ল' কৰি ৰাখক।